ধুবুৰী জিলাৰ আলমগঞ্জ বজাৰ ঐতিহাসিক কালী মন্দিৰত সন্দেহজনক নাগৰিকৰ আগ্ৰাসন। এই আগ্ৰাসনৰ খলনায়ক হিচাপে কাম কৰি অহাৰ অভিযোগ আলমগঞ্জ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামী আব্দুছ সাত্তাৰৰ বিৰুদ্ধে। আব্দুছ সাত্তাৰৰ বিৰুদ্ধে গৌৰীপুৰ থানাত ৰাষ্ট্ৰীয় বজৰং দলৰ লিখিত অভিযোগ, আৰক্ষীৰ তদন্ত অব্যাহত। আগ্ৰাসনৰ ফলত বিনষ্ট হৈছে মন্দিৰৰ পৰিৱেশ, গঢ় লৈ উঠিছে মন্দিৰৰ চাৰিওপিনে অবৈধ দোকান। জানিব পৰা মতে মুখ্যমন্ত্ৰী দুৰ্নীতি আৰু তদাৰকী শাখাত সাত্তাৰ বিৰুদ্ধে আছে বহু অভিযোগ। গভীৰ সংকটত ধুবুৰী জিলাৰ আলমগঞ্জ কালী মন্দিৰ। বেদখলকাৰীৰ কবলত 100 বছৰীয়া ঐতিহাসিক আলমগঞ্জ কালী মন্দিৰৰ চৌহদ। মন্দিৰৰ চৌহদ বেদখলমুক্ত কৰি সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দাবী জনাই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল আৰু অভিভক্ত গোৱালপাৰা আক্ৰাচোৰ ধুবুৰী জিলা সমিতিয়ে আলমগঞ্জ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আৰু স্বামী আব্দুছ সাত্তাৰে মিলি একাংশ সন্দেহজনক লোকৰ হতুৱাই মন্দিৰটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। সংগঠনৰ মতে মন্দিৰটোৰ চৌহদৰ চাৰিওপিনে অবৈধভাৱে দখল কৰি মন্দিৰৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে মন্দিৰলৈ ভাবুকিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে গৌৰীপুৰ আৰক্ষী থানাত বিভিন্ন দল সংগঠনে মন্দিৰটোৰ সুৰক্ষাৰ বাবে চালামী চাংমা আৰু স্বামী আব্দুছ সাত্তাৰৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে। অনতি পলমে মন্দিৰটোৰ চৌহদসমূহ দখল কৰি মন্দিৰ পৰিৱেশ বিনষ্ট কৰা ঠাইসমূহ উচ্ছেদ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়। আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল আৰু আক্ৰাচোৱে অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়, অন্যথা ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। আনহাতে চালামী চাংমা আৰু তেওঁৰ স্বামী আব্দুছ সাত্তাৰৰ আন এক দুৰ্নীতি পোহৰলৈ আহিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই আলমগঞ্জ গাঁও পঞ্চায়তৰ 5জনকৈ ৱাৰ্ড সদস্যক অপহৰণ কৰি আত্মগোপন কৰি থকাৰ অভিযোগ উঠিছে। ইপিনে এই অসৎ প্ৰক্ৰিয়াক গণতন্ত্ৰক হত্যা কৰা হৈছে বুলি প্ৰক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সভাপতি আফজালুৰ ৰহমানে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। আলমগঞ্জৰ যি বাজাৰ কালী মন্দিৰ আছে, এই কালী মন্দিৰ এক ঐতিহাসিক ধুবুৰী জিলাৰ এখন কালী মন্দিৰ হয় আৰু এই কালী মন্দিৰৰ বৰ্তমান যি পৰিৱেশ, এই বৰ্তমান পৰিৱেশটো আমি চাই আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে আলমগঞ্জৰ যিখন মন্দিৰ আছে, এই মন্দিৰখনৰ চাৰিওপিনে ইতিমধ্যে সন্দেহযুক্ত নাগৰিকে কিন্তু দখল ধৰিছে আৰু যাৰ কাৰণে আলমগঞ্জ বজাৰখন কিন্তু বিভিন্ন ধৰণৰ যান জঁটৰ সমস্যা হয় আৰু মন্দিৰখনৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যেতিয়া আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই দৃষ্টিগোচৰ হোৱাৰ পিছত আমি মাননীয় মুখ্যমন্ত্ৰী আৰু ধুবুৰী জিলাৰ প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষক বা আমাৰ অনাৰেবল DC, অনাৰেবল SP মহোদয়ক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই মন্দিৰখনৰ চাৰিওপিনে থকা যিসকল সন্দেহযুক্ত নাগৰিক, এই সন্দেহযুক্ত নাগৰিকে পৰিৱেশ বিনষ্ট কৰাৰ লগতে যিহেতু দখল ধৰি বিভিন্ন ধৰণৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে যান জঁটৰ সৃষ্টি কৰিছে, তেওঁলোকক উচ্ছেদ কৰি মানে এটা পৰিৱেশটো মানে ভাল কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ লগতে এই গোটাই এই পৰিৱেশটো বিনষ্ট কৰাৰ মূল নায়ক, খলনায়ক হিচাপে কিন্তু যিজন প্ৰাক্তন পঞ্চায়তৰ সভানেত্ৰী চালমা বিবিৰ মানে হাজবেণ্ড, স্বামী সাত্তাৰ আলীয়ে কিন্তু গোটাই নায়কৰ মানে নায়কৰ ভূমিকা পালন কৰিছে। কাৰণ 10টা বছৰ এই চালমা বিবিয়ে কিন্তু সভাপতি আছিল আৰু তেওঁৰ যিখিনি গোটেই কামখিনি কিন্তু চোৱা চিতা কৰিছিল তেওঁৰ হাজবেণ্ড সাত্তাৰ আলীয়ে। আৰু এই সাত্তাৰৰ মানে নেতৃত্বতেই কিন্তু আজি এই মন্দিৰটোৰ কিন্তু এটা ভাবুকি আহিছে বুলি আমি এটা মানে সন্দেহ প্ৰকাশ কৰিছোঁ। কাৰণ যিহেতু তেওঁ 10টা বছৰ তাত নেতৃত্ব লৈছে আৰু তেওঁৰ নেতৃত্বত যিহেতু আলমগঞ্জ বজাৰখন এটা পঞ্চায়তৰ অন্তৰ্গত, তেওঁ বিভিন্ন ধৰণৰ মাটি বিক্ৰী কৰিছে, খাছ লেণ্ডৰ আদিকে কৰি বিভিন্ন দখল মানুহক বিক্ৰী কৰিছে আৰু তাৰ লগতে বিভিন্ন অভিযোগ আছে তেওঁৰ নামত। বিভিন্ন CM ভিজিলেন্সৰ কিন্তু ইতিমধ্যে এটা মানে তদন্ত আওতালৈ আহিছিল, কিন্তু ৰহস্যজনকভাৱে কিন্তু সেই বস্তুটো কিন্তু আজি মানে পৰৱৰ্তী সময়ত আমি কিন্তু প্ৰকাশিত দেখিবলৈ পোৱা নাই। কিন্তু তাৰ লগতে আমি ক'ব খুজিছোঁ, আপোনালোকে জানে যে এই আলমগঞ্জৰ যি মানে মন্দিৰৰ গোটেই যিটো আজি এই ভাবুকিৰ সৃষ্টি কৰিছে, এই মানুহজনে কিন্তু বিভিন্ন দুৰ্নীতিগ্ৰস্ত বিভিন্ন অভিযোগ তেওঁৰ নামত আছে। আৰু তাৰ লগতে বিশেষকৈ কেইদিনমান আগতে আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে আচলতে এই মানুহজনে পুনৰবাৰ মানে সভাপতিৰ কাৰণে কিন্তু 5টাকৈ ৱাৰ্ড মেম্বাৰক কিন্তু
মানে আত্মগোপন কৰি ৰখাৰ এটা অভিযোগ উত্থাপন কৰিছে। এই আলমগঞ্জ অঞ্চলৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে, খিলঞ্জীয়া মানুহ আছে, তেওঁলোকে কিন্তু অভিযোগ উত্থাপন কৰিছে। আৰু সেই অঞ্চলতে আমাৰ কোচ ৰাজবংশী ভূমিপুত্ৰ এজন ভুট্টু নামৰ এজন ৱাৰ্ড মেম্বাৰ আছে, তেওঁ কিন্তু আত্মগোপন হৈ থকাৰ কিন্তু এটা সন্দেহ প্ৰকাশ আমি পাইছোঁ। গতিকে আমি ইতিমধ্যে এই সাত্তাৰ আলীৰ নামত কিন্তু গৌৰীপুৰ থানাত বিভিন্ন জাতীয় সংগঠনে কিন্তু এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত ধুবুৰী জিলা প্ৰশাসনে কিন্তু অতি সোনকালে তেওঁৰ ওপৰত এটা বিহিত ব্যৱস্থা, তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আক্ৰাসুৱে দাবী জনাইছোঁ। আৰু তাৰ লগতে আমি ক'ব খোজোঁ যে আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো দৃষ্টিগোচৰ কৰিব লাগে যে বৰ্তমান প্ৰেক্ষাপটত যি আলমগঞ্জ বজাৰৰ, পুনৰবাৰ কৈছোঁ, যি ঐতিহাসিক ধুবুৰী জিলাৰ এখন 100 বছৰতকৈ অধিক পুৰণি এখন কালী মন্দিৰ, এই মন্দিৰটোত যে চাৰিওপিনে সন্দেহজনক নাগৰিকে কিন্তু দখল ধৰি আজি পৰিৱেশ বিনষ্ট কৰিছে। অতি সোনকালে যাতে এই মন্দিৰটো যাতে ভাবুকিৰ পৰা মুক্ত কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে আমাৰ যাতে আস্থাৰ প্ৰতীকক যাতে ৰক্ষা কৰে সংকট কালত, তাৰে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আলমগঞ্জ পঞ্চায়তত গণতন্ত্ৰৰ মৃত্যু হৈছে। আমি দুদিন আগত যিটো মিডিয়াত দেখা পাইছোঁ যে 5জনকৈ বা 6জনকৈ মেম্বাৰক আগৰ আলমগঞ্জ পঞ্চায়তৰ আগৰ যিজন সভাপতি সত্তাৰ আলী, তেওঁ গোপন জেগাত কৰায়ত্ব কৰি ৰাখিছে বা বন্দী কৰি ৰাখিছে বা আটক কৰি ৰাখিছে। এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি। সত্তাৰ আলীয়ে তেওঁ কি উদ্দেশ্যত এই কাম কৰিছে ৰাইজে গম পাইছে যে যোৱা 10টা বছৰত সত্তাৰ আলী আলমগঞ্জ পঞ্চায়ত যি দুৰ্নীতি কৰিছে, যি অখিলঞ্জীয়া মানুহৰ আড্ডা মাৰি ৰাখিছে, খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা কৰি দিছে, তেওঁ সেই উদ্দেশ্যেৰে আকৌ এবাৰ সভাপতি হৈ দুৰ্নীতিৰ ভূস্বৰ্গ বনোৱাৰ কাৰণে এই মেম্বাৰকেইটাক আটক কৰি ৰাখিছে। আৰু আটক কৰি ৰাখি তেওঁ এই 26 তাৰিখে যে পঞ্চায়ত গঠন হ'ব, সেই পঞ্চায়ত গঠনত এই মানুহখিনিক আনি জোৰ জুলুমকৈ হ'লেও তেওঁ সভাপতি বনোৱাৰ তেওঁ কূট কৌশল ৰচনা কৰিছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় পঞ্চায়ত মন্ত্ৰী, লগতে ধুবুৰী জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ, সত্তাৰ আলী আৰু তেওঁৰ ঘৈণীয়েক ছালমা বিবিৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হওক। ছালমা বিবি আৰু ছাত্ৰে এইখনক UP বিহাৰ বনাব বিচাৰিছে। আমি অসম বা ধুবুৰীক কেতিয়াও UP বিহাৰ হ'ব নিদিওঁ। তেওঁ পঞ্চায়তৰ সদস্যখিনিক কিয় তেওঁ গোপন জেগাত পণবন্দী কৰি ৰাখিছে। অতি সোনকালে ধুবুৰী প্ৰশাসনে এই পণবন্দী কৰি ৰখা এই সদস্য বা সদস্যসকলক মোকলাই দিব লাগে। আৰু সত্তাৰ আলী আৰু ছালমা বিবিৰ নামত ইয়াৰ আগতে CM ভিজিলেন্সৰ ওপৰত যি এজাহাৰ চলি আছে বা তদন্ত চলি আছে, এই তদন্ত ক্ষিপ্ৰতৰ কৰি তেওঁ যে আলমগঞ্জ পঞ্চায়তত দুৰ্নীতিৰ ওপৰত দুৰ্নীতি কৰিছে, আলমগঞ্জ পঞ্চায়তৰ মাটি তেওঁ বিভিন্ন অখিলঞ্জীয়া মানুহক বিক্ৰী কৰি আজিৰ দিনত আলমগঞ্জ এলেকাত খিলঞ্জীয়া মানুহক ভাবুকিত ৰাখিছে, ইয়াৰ একদম কঠোৰৰ পৰা কঠোৰ তেওঁৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি সদৌ অসম গৰিয়ে মৰিয়ে দেখি বিচাৰিছোঁ আলমগঞ্জত যি খিলঞ্জীয়াৰ দবদবা, সেই খিলঞ্জীয়াৰ দবদবা বজাই থাকিব লাগিব। সত্তাৰ আলীৰ সত্তাৰ আৰু তেওঁৰ ঘৈণীয়েক ছালমা বিবিৰ যি মানে জঘন্য চেষ্টা যে আলমগঞ্জত খিলঞ্জীয়াক নোহোৱা কৰিব, এইটো আমি কেতিয়াও হ'ব নিদিওঁ। যদি ধুবুৰী পুলিচ প্ৰশাসনে যদি ইয়াৰ ওপৰত ব্যৱস্থা নকৰে বা ধুবুৰী জিলা প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে, আমি 26 তাৰিখৰ আগত আলমগঞ্জ পঞ্চায়তৰ যিমান খিলঞ্জীয়া মানুহ আছে গোটেইখিনিক একলগ কৰি আমি বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰি দিবলৈ বাধ্য থাকিম। যোনটো ঘটনাৰ কথা আপুনি ক'লে, এইটো এটা গণতান্ত্ৰিক দেশত অগণতান্ত্ৰিক এটা ছিষ্টেমত জড়িত হৈছে। গতিকে আমি ৰাষ্ট্ৰীয় বজৰং দলে এই চাগত আপোনালোকৰ জৰিয়তে মই ধিক্কাৰ আৰু গৰিহণা দিলোঁ। এতিয়া আচল কথাটো হ'ল, বিগত 10 বছৰ কালচোৱাত ছালমা বিবি আৰু সত্তাৰে আমাৰ যি ঐতিহাসিক মা কালীৰ মন্দিৰ আছে আলমগঞ্জত অৱস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ লগত, আৰু সেই ঐতিহাসিক মন্দিৰটোৰ চাৰিওপিনে এটা মন্দিৰৰ প্ৰতি এটা ভাবুকি স্বৰূপ হৈ পৰিছে, মন্দিৰৰ সুৰক্ষাৰ প্ৰতি। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু ধুবুৰী জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, এই যে 10 বছৰ কালচোৱাত যি অবৈধভাৱে চাৰিওপিনে যিটো অৰাজকতাৰ সৃষ্টি কৰিছে এই ছালমা বিবি আৰু সত্তাৰে, অনতিপলমে এওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, এক কঠোৰ শাস্তি দিব লাগে, আৰু তদন্তৰ আওতাত আনি ইয়াৰ লগত কোন কোন জড়িত হৈ আছে, কাৰণ আমি দেখিবলৈ পাইছোঁ আৰু ৰাইজে জনোৱা মতে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন অবৈধ কামত জড়িত হৈ আছে। আমি ইতিমধ্যে আমি গম পাইছোঁ যে তেখেতসকলে মানে CM ভিজিলেন্সৰ অন্তৰ্গত তেওঁলোকৰ তদন্তত আহিছে। আৰু আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, যিহেতু ধুবুৰীত শেহতীয়াকৈ পৰিস্থিতিৰ তেওঁ বুজ লৈ গৈছে, আমি এই চকতে আৰু এটা দাবী জনাওঁ যে আমাৰ আলমগঞ্জত যিটো ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মা কালীৰ মন্দিৰ, এই মন্দিৰটোৰ প্ৰতি যোনে ভাবুকি স্বৰূপ
কঢ়িয়াই আনিছে তেওঁলোকৰ প্ৰতি এটা নিখুঁত এটা তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনালোঁ। নহ'লে আমি ধুবুৰী জিলাত মন্দিৰ সুৰক্ষিত নহয় আৰু হিন্দু কেনেকৈ সুৰক্ষিত হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী যি তেখেতৰ বলিষ্ঠ পদক্ষেপ আমি ধুবুৰীবাসী বিচাৰিছোঁ, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ অনতিপলমে এই ছাত্ৰৰ আৰু চালমা বিবিৰ কালচোৱাত যি মানে অবৈধ যি অবৈধ কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব লাগে।